আমাৰ মায়মৰা যিটো পন্থৰ শৰণ ব্যৱস্থাটো এটা ব্যতিক্ৰমী। ইয়াত সকলোৱে পাণ লৈ আগবাঢ়িব লাগে সেৱাৰ মনোভাৱেৰে। তাৰপিছতে পাণৰ ব্যৱস্থাটো হৈছে 81 খিলা পাণ আছে। তাত এখন কলপাতেৰে ঢাকি দিয়া হয়। কলপাতখিলাৰ অৰ্থ হৈছে নিৰ্গুণা ভক্তি, বাকী 81 খিলা পাণ হৈছে সগুণা ভক্তি। আজিৰ পৰা যিসকল শৰণীয়াই শৰণ গ্ৰহণ কৰিব তেখেতসকলে নৱজীৱন লাভ কৰিব। এয়াই শৰণৰ মূল পদ্ধতি। এতিয়া কালিৰ পৰা নৱভকতসকলে থুৰীয়া তামোল গ্ৰহণ কৰাৰ পাছত তেওঁলোকে এই টিনৰ শয্যাত শুই লঘোণে থাকি আজি মুণ্ডন কৰি পেলাই এই শৰণ গ্ৰহণ কৰিছে। শৰণ গ্ৰহণ কৰাত তেওঁলোকে এতিয়া এটা গংগাজল, আচলতে গংগাজলত স্নান কৰিব, 3 বুৰ মাৰিব জলত। এই শৰণ পদ্ধতিটো ঠিক তেনেধৰণৰ। আমাৰ এই শৰণ পদ্ধতিৰ যিসকল ভকতে আজি শৰণ লৈছে সেইসকলক নতুন জীৱন লাভ কৰা বুলি কোৱা হয়। এই আধ্যাত্মিক তত্ত্ব। শৰণ পন্থাটো আমাৰ আধ্যাত্মিক গুৰুজনে অতীজৰ পৰা আমাৰ মাজত এৰি দি থৈ গৈছে। মৰামৰ সম্প্ৰদায়ৰ ভিতৰত শৰণটোৱে হ'ল আমাৰ এক ডাঙৰ অনুষ্ঠান। শৰণ ভজন নহ'লে আমাৰ জীৱমুক্তি নাপায় বুলি আমাৰ আধ্যাত্মিকসকলে আমাৰ মাজত প্ৰকাশ কৰি গৈছে। সেয়েহে আজি এই শৰণ পন্থাত আমি কচুৱা মাজগাঁও বৰনামঘৰৰ পৰাই জন্ম দিয়া একাধৰীয়া নামঘৰ ভাগত আমি যোৰহাট মদাৰখাট সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী সচিদানন্দ দেৱ গোস্বামী দেৱক নিমন্ত্ৰণ কৰি আনি আজি এই শৰণ পন্থাটি আমি আৰম্ভ কৰিছোঁ। ইয়াতে আমাৰ সমস্ত ভকতে একত্ৰিত হৈ 25 যোৰা ভকতক আজি শৰণত অগ্ৰগতি কৰাব। সেয়েহে আমি সমস্ত অসমবাসী তথা মৰামীয়া সম্প্ৰদায়ৰ ৰাইজক এই নিউজ বাৰ্তাৰ জৰিয়তে বাৰ্তা দিব বিচাৰোঁ, আমাৰ এই শৰণ পন্থাত যাতে তেওঁলোকে আশীৰ্বাদ প্ৰদান কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।